অহা 1 তাৰিখে আমাৰ হাতাৰে শ্ৰদ্ধাৰ মৰমৰ শিল্পী জুবিন গাৰ্গদেৱৰ মাংগলিক 13 দিনীয়া কাৰ্যসূচী যোৰহাটৰ ৰাইজে আয়োজন কৰিছে আৰু এই গোটেই কাৰ্যফেৰা সুকলমে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে সেইখিনি কৰিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। হয়, জুবিন গাৰ্গৰ যি অস্বাভাৱিক মৃত্যু, এই মৃত্যুত সমগ্ৰ অসমবাসী মৰ্মাহত হৈছে আৰু এই মৃত্যু অস্বাভাৱিকতাৰ কাৰণ জানিবৰ কাৰণে সমগ্ৰ অসমতে এক ধ্বনি উচ্চাৰিত হৈছে আৰু ৰাইজৰ বুলিয়ে নহয়, এইটো আমাৰ দায়িত্ব আৰু তাৰ দায়িত্ব সহকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰি গোটেই বিষয়টো CIDক তদন্ত কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰু সমান্তৰালভাৱে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SITও গঠন কৰি দিছে আৰু এই গোটেই তদন্তটি যাতে তন্নতন্নকৈ হয়, কোনো পানী নহৰাকৈ হয়, কোনো ধৰণৰ খুঁত ৰৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিও মহামান্য উচ্চ ন্যায়ালয়লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন পত্ৰ প্ৰেৰণ কৰিছে যাতে কৰ্মৰত এগৰাকী মাননীয় ন্যায়াধীশৰ নেতৃত্বত এখন সমিতিয়ে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰে। মই ভাবোঁ যে কোনো কাৰণত কেতিয়াও যদি এই ক্ষেত্ৰত কাৰোবাৰ কিবা ষড়যন্ত্ৰ নিহিত হৈ আছে, সেই দোষী শীঘ্ৰেই সেই ঘটনা পোহৰলৈ আহিব আৰু দোষী কৰায়ত্ব হ'ব।